মিটাৰক লৈ এটা ডাঙৰ খবৰ লৈ আহিছো জিলাই জিলাই স্মাৰ্ট মিটাৰ লগাবলৈ অহা এপিডিসিএল কৰ্মীক নিষিদ্ধ কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰ জনতাই নিষিদ্ধ কৰিছে এপিডিসিএলৰ স্মাৰ্ট মিটাৰ লগাবলৈ অহা কৰ্মীক আৰু আজিৰ দিনটোত শ শ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোক ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজ্য আমি লৈ আহিছো বিশেষ খবৰ কেতবোৰ দৃশ্য আমাৰ হাতত আহি পৰিছে আৰক্ষীৰ হৈতে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী আৰু ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ উত্তাল হৈ পৰিছে ৰাজ্য ৰাজনৈতিক মহলতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আজিৰ দিনটোত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী এটা ডাঙৰ খবৰে মুহূৰ্তত উজনিৰ পৰা নামনিলৈ কেৱল স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবী বিপিএল মিটাৰ ঘূৰাই বিচাৰিছে ৰাজ্যৰ জনতাই আৰু উত্তাল হৈ পৰিছে ৰাজ্য আজিৰ দিনটোত ভয়াবহ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত নিষিদ্ধ কৰা হ'ল স্মাৰ্ট মিটাৰ লগোৱা এপিডিসিএল কৰ্মীক আৰু কলিয়াবৰ কামপুৰ জুৰিয়া সকলোতে কেৱল প্ৰতিবাদৰ জোৱাৰ উজনিৰ পৰা নামনিলৈ প্ৰতিবাদৰ জোৱাৰ ডিমৌত এপিডিসিএলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দল সংগঠন কেইবাটাও দল সংগঠন আৰক্ষীৰ হৈতে হতাহতিত লিপ্ত হৈছে তৰ্ক যুদ্ধত লিপ্ত হৈছে স্মাৰ্ট মিটাৰ লগাবলৈ অহা এপিডিসিএলৰ কৰ্মীৰ ঘৰত সোমাবলৈ নিদিয়াৰ হুংকাৰ আৰু চৰকাৰী অফিসত স্মাৰ্ট মিটাৰ লগাই দৰিদ্ৰৰ ঘৰত স্মাৰ্ট মিটাৰ লগাবলৈ আহ্বান প্ৰথমে চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাওক বুলি আহ্বান জনাইছে আৰু কলিয়াবৰৰ শ শ মহিলাৰ প্ৰতিবাদ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিছে ৰহাত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলমাইছে প্ৰতিবাদকাৰীয়ে 12টাতকৈ অধিক বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলমাইছে প্ৰতিবাদকাৰীয়ে কামপুৰ জুৰিয়াটো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে আৰু উত্তাল হৈ পৰিছে ৰাজ্য শীঘ্ৰে পুৰণি মিটাৰ ঘূৰাই নিদিলে ৰাজ্য অচল কৰি দিয়াৰ ভাবুকি প্ৰতিবাদকাৰী জনতাৰ আৰু আজিৰ দিনটোত উজনিৰ পৰা নামনিলৈ প্ৰতিবাদ বিপিএল মিটাৰ আঁতৰাই লুণ্ঠন ৰাজ চলোৱাৰ অভিযোগ এপিডিসিএললৈ আৰু এপিডিসিএলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ জুৰিয়াত আৰক্ষীৰ হৈতে হতাহতি প্ৰতিবাদকাৰীৰ আৰু স্মাৰ্ট মিটাৰক লৈ ভয়াবহ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ আমাৰ হাতত দৃশ্য আহি পৰিছে আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো চাওক কিমান ভয়াবহ প্ৰতিবাদ আজিৰ দিনটোত সাব্যস্ত কৰা হৈছে আমি মাত মাতিছো এইটো স্মাৰ্ট মিটাৰ নহয় এইটো এটিএম মেচিন হয় কাৰণ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ হৈতে হতাহতি তৰ্ক যুদ্ধত লিপ্ত হৈছে স্মাৰ্ট মিটাৰটো বন্ধ কৰিবলৈ আমি সেইখিনি মিটাৰ বন্ধ কৰক এপিডিসিএল আন্দোলন কৰিব দিব লাগিবই আন্দোলন কৰিব দিব লাগিবই এইটো আমাৰ অফিস আমাৰ অফিসত কাগজ দিব লাগে আমাক যাব দিয়ক স্যার আমাক যাব লাগিব স্কুলে যাব দিয়ক ন ন কথাটো শুনো নাই তেওঁলোকে মাতিব স্যার কি কইলে আপোনালোকে আমাক যি কৰিব আমিতো অশান্তি কৰিবলৈ আহা নাই
গণতান্ত্ৰিকভাৱে ইমান ধুনীয়াকৈ আহিছে আমাৰ অফিচটোলৈ যাব দিয়ক আৰু আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্য আপোনালোকক দেখুৱাইছো উজনিৰ পৰা নামনিলৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই বিভিন্ন দল সংগঠন ওলাই আহিছে প্ৰতিবাদকাৰী জনতা আৰক্ষীৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈছে আৰু আমি সেই দৃশ্য দেখুৱাইছো ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী উজনিৰ পৰা নামনিলৈ কেৱল স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনাইছে আৰু ৰাজ্যৰ কেইবাখনো জিলাত নিষিদ্ধ কৰা হৈছে স্মাৰ্ট মিটাৰ লগোৱা এপিডিচিএলৰ কৰ্মী কলিয়াবৰ কামপুৰ জুৰিয়া সকলোতে কেৱল প্ৰতিবাদৰ জোৱাৰ উঠিছে আমি উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ দৃশ্য দেখুৱাইছো আজিৰ দিনটোত প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্য ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে স্মাৰ্ট মিটাৰে আৰু ডিমড এপিডিচিএলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দল সংগঠন স্মাৰ্ট মিটাৰ লগাবলৈ অহা এপিডিচিএল কৰ্মীৰ ঘৰত সোমাবলৈ নিদিয়ে আৰু হুংকাৰ প্ৰদান কৰিছে লগতে চৰকাৰী অফিচত স্মাৰ্ট মিটাৰ লগাওক প্ৰথমতে দৰিদ্ৰৰ ঘৰত স্মাৰ্ট মিটাৰ নলগাবলৈ আহ্বান জনাইছে আৰু কলিয়াবৰৰ শ শ মহিলাৰ প্ৰতিবাদত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে ৰহাত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলমাইছে প্ৰতিবাদকাৰীয়ে কামপুৰ জুৰিয়াটো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে আৰু শীঘ্ৰেই পুৰণি মিটাৰ ঘূৰাই নিদিলে ৰাজ্য অচল কৰি দিয়াৰ ভাবুকি প্ৰতিবাদকাৰীৰ বিপিএল মিটাৰ আঁতৰাই লুণ্ঠন-ৰাজ চলাৰ অভিযোগ এপিডিচিএলৰ বিৰুদ্ধে আৰু জুৰিয়া আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আমি দৃশ্য দেখুৱাইছো শ শ লোক ওলাই আহিছে দল সংগঠনৰ লগতে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনোপধ্যে স্মাৰ্ট মিটাৰ নালাগে বিপিএল মিটাৰ ঘূৰাই লাগে বুলি এই লোকসকলে দাবী জনাইছে আমাৰ হাতত আহি পৰিছে কেইবাটাও মন্তব্য শুনক মন্তব্য স্মাৰ্ট মিটাৰ নালাগে যিহেতু স্মাৰ্ট মিটাৰ দুগুণ তিনিগুণ চাৰিগুণ বেছি লাইটৰ বিল আহি আছে আমি খুদিবলৈ পাইছো কিন্তু আমাৰ লগোৱা নাই বৰ্তমান আমাৰ পুৰণা যিটো মিটাৰ আছে সেইটো মিটাৰে আমাক লাগিব সেইটো মিটাৰত আমি বিল দিবলৈ আমি দুদিন সময় পাওঁ আমি দুখীয়া মানুহ সব সমান ধনী নহয় গতিকে তেওঁলোকে পইচাটো গোটাই পিটাই লাইটৰ বিলটো দিব পাৰে আৰু সেইটো সেকেন্ডলি হৈছে এইটো মিটাৰত যদি দুদিনৰ আগত কাটি দিয়ে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব অন্ধকাৰটো থাকিব নোৱাৰে গতিকে আমি ভাবিছো যে স্মাৰ্ট মিটাৰ নালাগে আমাক পুৰণা মিটাৰটোৱে আমাক দিয়ক সহকাৰী অফিচ কাৰ্যালয় কাৰখানা কিন্তু এতিয়ালৈকে লগোৱা নাই তেওঁলোকৰ অফিচখিনিত লগাই লওক ডাঙৰ হোটেল ডাঙৰ ইণ্ডাষ্ট্ৰি এইবিলাক লগাওক তেওঁলোকৰ পৰা লুটক তেওঁলোকে লাভ লৈ আছে আমাৰ জনসাধাৰণ খাটি খোৱা মানুহৰ ইমান টকা পইচা নাই স্মাৰ্ট মিটাৰ যি বিল আহে আমি দিব নোৱাৰো গতিকে আমাক পুৰণা মিটাৰটোকে দিয়ক আমি সেইটোকে লৈ খুচি সেইটোকে লৈ আমি সন্তুষ্ট আছো আমি সিমানখিনি মিটাৰহে পইচাহে দিব পাৰো স্মাৰ্ট মিটাৰ লগালে কি ব্যৱস্থা গ্ৰহণ কৰিব আমি লগাবলৈ নিদিওঁ আমাৰ গাঁৱত কোনেও নিদিয়ে লগাবলৈ আমি লগাবলৈ নিদিওঁ বুলি আমি একদম পুৰা দৃঢ় প্ৰতিজ্ঞা আমি নালাগে আমাক স্মাৰ্ট মিটাৰ নালাগে যিহেতু স্মাৰ্ট মিটাৰ দুগুণ তিনিগুণ চাৰিগুণ বেছি লাইটৰ বিল আহি আছে আমি খুদিবলৈ পাইছো কিন্তু আমাৰ লগোৱা নাই বৰ্তমান আমাৰ পুৰণা যিটো মিটাৰ আছে সেইটো মিটাৰে আমাক লাগিব সেইটো মিটাৰত আমি বিল দিবলৈ আমি দুদিন সময় পাওঁ আমি দুখীয়া মানুহ সব সমান ধনী নহয় গতিকে কেৱল মাত্ৰ আপোনালোকৰ লুণ্ঠন-ৰাজ চলোৱাৰ উদ্দেশ্যে আপোনালোকে জনসাধাৰণক যি আপোনালোকে হাৰাশাস্তি কৰিছে এই হাৰাশাস্তি ততালিকে বন্ধ কৰিব লাগিব আজি আপোনালোকে চাওক স্মাৰ্ট মিটাৰ নলগোৱাৰ আগতে যিকোনো এজন আচলতে ব্যক্তিৰ যেতিয়া বিদ্যুতৰ বিল 500 টকা উদাহৰণস্বৰূপে তেওঁলোকে বহন কৰিছিল আজি কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত তেওঁলোকে 1000 টকাৰ পৰা 1200-1500 টকা পৰ্যন্ত ভৰিব লগা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ অসমত যিহেতু আপোনালোকে জানে নিবনুৱা সংখ্যা যথেষ্ট বেছি যিসকল নিবনুৱাই কেৱল মাত্ৰ একোটা ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে আৰম্ভ কৰি নিজৰ পৰিয়ালটো পোহপাল দিছে আজি তাৰিখত স্মাৰ্ট মিটাৰ যোগেদি তেওঁলোকৰ যি বিল আচলতে বৃদ্ধি পাইছে তাৰ কাৰণে তেওঁলোকে ব্যৱসায় বন্ধ কৰাৰ উপক্ৰম হৈছে আৰু অসমত বিভিন্ন আমাৰ নিবনুৱাই ইতিমধ্যে ই ৰিক্সাসমূহ তেওঁলোকে গোটৰ পৰা ঋণ লৈ
লৈ ই ৰিক্সা ক্ৰয় কৰি তেওঁলোকে ই ৰিক্সাখন চলাই পৰিয়াল পোহপাল দিবৰ কাৰণে তেওঁলোকে বৰ্তমান সময়ত সক্ষম হৈছে চৰকাৰৰ কোনো আঁচনি চৰকাৰৰ চাকৰিলে তেওঁলোকে অপেক্ষা নকৰি একোখনকৈ ৰিক্সা তেওঁলোকে ক্ৰয় কৰি পৰিয়াল পোহপাল দিয়াৰ সময়ত এই যে চৰকাৰখনে স্মাৰ্ট মিটাৰ লগোৱাৰ যি ব্যৱস্থা কৰিলে এই স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থাটোৰ জৰিয়তে কেৱল মাত্ৰ সাধাৰণ জনতাক লুণ্ঠন চলাইছে এইটো স্পষ্ট কথা কেৱল মাত্ৰ আপোনালোকৰ লুণ্ঠন ৰাজ চলোৱাৰ উদ্দেশ্যে আপোনালোকে জনসাধাৰণ আজি আমি ডিমৌৰ কেইবাটাও সংগঠনে আমি যৌথভাৱে আজি আমি ডিমৌস্থিত যিটো শক্তি বিভাগৰ যি উপসংমণ্ডল কাৰ্যালয় আছে কাৰ্যালয়টো আমি ঘেৰাও আজি কৰিছোঁ আৰু আজি ঘেৰাও কৰি পেলাই আমি এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে এই যিখন বিজেপি চৰকাৰ এই চৰকাৰখন যে বনিয়াৰ চৰকাৰ এইখন যে এখন কৰ্পৰেট চৰকাৰ সেই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈ গৈছে কাৰণ আমাৰ যিসকল থলুৱা জনসাধাৰণ আছে এই আধুনিকৰণ কৰাৰ নামত যি স্মাৰ্ট মিটাৰ স্থাপন কৰি আগতে যি 200 টকা 300 টকা বিল আহিছিলে সেই সৰ্বসাধাৰণ ৰাইজৰ আজি 1200 টকাৰ পৰা 2000 টকালৈকে বিল আহিছে আৰু আমি যেতিয়া এপিডিচিএলৰ কাৰ্যালয় বিষয়ববীয়াসকলক এই কথা সুধো যে এনে অস্বাভাৱিক বিল কিয় বৃদ্ধি পাইছে তেওঁলোকৰ হাতত কোনো উত্তৰ নাথাকে গতিকে এই এপিডিচিএলৰ এই কাৰ্যালয়টো আচলতে আমি আজি ঘেৰাও কৰিবলৈ এটা কথা পুনৰবাৰ স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত কোনোবা শক্তিমন্ত্ৰী আছেনে নাই আমি নন্দিতা গাঁৱলীক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতে নিমাতী গণ্য হয় তেখেতে ভূমিকা গ্ৰহণ কৰি আছে গোটেই চাৰিওফালে বিদ্যুতৰ অনিয়মীয়া এটা ব্যৱস্থা অনিয়মীয়া ব্যৱস্থাৰ মাজত মাধৱৰ সুদাই পেলাই 2000 3000 7000লৈকে বিল আহিছে আমি ক'ৰ পৰা দিম এই বিলসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতে কালি টিভি চেনেলত এটা কৈছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিল হেনো কম আহিছে আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতে কোনোবা দিনা নিজৰ বিল দি পাইছে নেকি আপুনি আজি আহি পেলাই দুখীয়া ৰাইজৰ কাষত আহি পেলাই এবাৰ চাওকি যে কেনেকৈ মানুহে সন্ধিয়া সময়ত আমি আলহী আহিলে আমি লাইট জ্বলাওঁ আজি তাৰিখত আমি লাইটবোৰ অফ কৰি দিবলগীয়া হৈছে লাইট অফ কৰি পেলাই আমি বিল বচাবলগীয়া হৈছে বাৰম্বাৰ ৰিচাৰ্জ কৰিবলগীয়া হৈছে আৰু ৰিচাৰ্জ নকৰিলে কাটি দিয়া হৈছে কাৰেণ্ট নথকা কৰি দিয়া হৈছে গতিকে আমি আজি এই কাৰ্যালয় ঘেৰাও কৰি এই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি আৰু এটা কথা কৈ যাবলৈ বিচাৰিছোঁ যে আগন্তুক আমি এটা সপ্তাহ বান্ধি দিছোঁ এটা সপ্তাহৰ পিছত এপিডিচিএলে যদি এই বিষয়ত আমাক জনাব নোৱাৰে কি কাৰণে বৃদ্ধি হৈছে বা স্মাৰ্ট মিটাৰ বন্ধ কৰিব নোৱাৰে তেনেহ'লে এই কাৰ্যালয়টো আমি অনিৰ্দিষ্ট পুঁজিবাদ এই পুঁজিবাদৰ জৰিয়তে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে সাধাৰণ ৰাইজৰ কাম কৰিম বুলি কৈ আজিৰ তাৰিখত কিন্তু আদানীৰ জৰিয়তে শোষণ কৰিবৰ কাৰণে আমাৰ ইয়াত সোমাই পৰিছে আৰু আমি আমাৰ শেষৰ বিন্দু তেজ থকালৈকে পুঁজিবাদৰ বিৰুদ্ধে যুদ্ধ কৰি যাম আমি এটাই কথা জনসাধাৰণক স্মাৰ্ট মিটাৰৰ জৰিয়তে শোষণ এই বন্ধ লাগিব আৰু সেই পৰ্যায় কৰিম লগাব বিচাৰিছে সেই স্মাৰ্ট মিটাৰৰ বিৰোধিতা সমগ্ৰ অসমৰ জনসাধাৰণ একত্ৰিত হৈ ওলাই আহিছে তাৰ পাছত যোৱা পৰহি দিনা কামপুৰত মনে মনে আদানী আম্বানীৰ মানুহে এই দালাল এক শ্ৰেণীৰ মানুহে এই স্মাৰ্ট মিটাৰৰ ইয়াত ছাৰ্ভে কৰিব আহিছিলে কামপুৰৰ সচেতন ৰাইজে তেওঁলোকক খেদি পঠোৱাৰ পাছত আজি আমি আহিছোঁ স্মাৰ্ট পত্ৰ দিবলৈ আমি দাবী কৰিব আহিছোঁ যে স্মাৰ্ট মিটাৰ আমাৰ ইয়াত নালাগে তাৰ পাছত কিন্তু আজি আমাক ইয়াত বাধা দিছে পুলিচ প্ৰশাসনে চাওক এই গণতান্ত্ৰিক আন্দোলন এটা কৰিবলৈ নিদিয়ে এইখন চৰকাৰে এটা গণতান্ত্ৰিক ভাষা বুজি নাপায় এওঁলোকে ৰাইজৰ জনসাধাৰণৰ কথা তেওঁলোকে কিন্তু কোনো কাৰণতে চিনি নাপায় আমি কামপুৰবাসী ৰাইজে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ আমি যিকোনো পৰিস্থিতিলৈ যাবলৈ আমি সাজু কিন্তু আমি স্মাৰ্ট মিটাৰ আমি লগাবলৈ কোনো কাৰণতে নিদিওঁ অসম চৰকাৰে এই আমাৰ কামপুৰ যিটো অঞ্চল 80% মানুহ কৃষিজীৱী মানুহ ইয়াত 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু লগতে ইয়াত চৰকাৰে ইয়াত দি আছে চৰকাৰী ঘৰ দি থকা এখন আমাৰ এটা অঞ্চল ফ্ৰী চাউল পোৱা এটা অঞ্চল ফ্ৰীকৈ বিদ্যুৎ যোগান দিয়া এটা অঞ্চল মানে চৰকাৰে এইটোৱে কৰিব বিচাৰিছে নেকি যিদৰে গেছ ফ্ৰী দি পেলাই এতিয়া গেছৰ দাম 1200 টকা কৰিলে লাইট ফ্ৰী দিলে দি পেলাই এতিয়া স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে এই ৰাইজে ফ্ৰী চাউল অৰুণোদয় পাই চলা এখন ঠাইত আমাৰ সাধাৰণ ঠাইত তেওঁলোকে যে স্মাৰ্ট মিটাৰ লগাই আমাৰ ৰাইজক শোষণ কৰিবলৈ বিচাৰিছে যিদৰে গেছত কৰিলে আজি সেই তেওঁলোকে চৰকাৰখনে জানি বুজি আমাৰ ৰাইজক শোষণ কৰিবলৈ স্মাৰ্ট মিটাৰ আনিছে এটা পুঁজিপতি ব্যৱসায়ৰ হাতত এপিডিচিএল জাপি দি পেলাই এই অসমীয়া খিলঞ্জীয়া ৰাইজক শোষণ কৰিবলৈ যি প্ৰক্ৰিয়া কৰিছে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি সমূহ কামপুৰবাসী ৰাইজে কামপুৰ কোনো অঞ্চলতেই স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব বুলি আমি প্ৰতিবাদ কৰিছোঁ আমি সকলো ওলাই আহি আৰু ইয়াতকৈ তীব্ৰ প্ৰতিবাদ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কামপুৰবাসী ৰাইজৰ সহযোগত আৰু আমি আহি এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ'বলৈ গৈ আছোঁ তেনেকৈ কামপুৰ পুলিচ প্ৰশাসনে আমাক বাধা দিছে বেৰিকেড লগাই পেলাই আমি কি ভয়ংকৰ
অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ ইয়ালৈ আহিছোঁ আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ আমি লগাবলৈ ইয়াত নিদিওঁ আৰু এই কথাটোকে আমি জনাবলৈ আহিছোঁ গতিকে আমি স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ আমাৰ ধন আমি আদানীক খাবৰ কাৰণে এৰি দিব নোৱাৰোঁ আমি অসমৰ মানুহে আমাৰ ইয়াত বিদ্যুৎ উৎপাদন হয় আমাৰ ইয়াত নদী বান্ধ বনাইছে ইয়াৰ বিদ্যুৎ বাহিৰলৈ লৈ যাব আদানী আকৌ আমাক বিক্ৰী কৰিব এইটো আমি কোনো কাৰণত মানি নলওঁ যিহেতু কামপুৰ অঞ্চল এটা বানপীড়িত অঞ্চল বানপানীয়ে মানুহক হাবু ডাবু খুৱাই সৰ্বশান্ত কৰা এটা অঞ্চল গতিকে ইয়াত আমি স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহক পুনৰ লুণ্ঠন কৰিবৰ কাৰণে আমি এৰি দিবলৈ বিচৰা নাই গতিকে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব আমাৰ প্ৰতিবাদ সেইখিনি সময়লৈকে চলি থাকিব